নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই সাগৰনীল। এই ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ 6 নম্বৰ চেপ্টাৰ 6.2 অনুশীলনী 6.2ৰ প্ৰশ্নবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে 6.1ৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰিছোঁ। যদিহে তোমালোকে চোৱা নাই চাই ল'বা। 6.2ৰ প্ৰশ্নবোৰ আলোচনা কৰাৰ আগতে আমি উপবাদ্য দুটাৰ বিষয়ে থেলছৰ উপবাদ্যটোৰ বিষয়ে আমি জানিব লাগিব। থেলছৰ উপবাদ্যটোক আমি মৌলিক সমানুপাতিকা উপবাদ্য বুলিও কওঁ, বেছিক প্ৰপৰ্চনেলিটি থিঅৰেম বা থেলছ উপবাদ্য বুলিও কওঁ। চোৱা, থেলছৰ উপবাদ্যটোৱে কি কৈছে ইয়াতে দেখা পাইছা তোমালোকে। উপবাদ্য 6.1 দেখা পাইছা তোমালোকে, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। হয়, মই এটা ট্ৰাইংগল ড্ৰ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' এইটো এটা ট্ৰাইংগল, এটা ত্ৰিভুজ। আৰু সমান্তৰাল মানে কি, সমান্তৰাল কনচেপ্টটো অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। তোমালোকে ইতিমধ্যে জানা, তথাপিতো সকলোৰে সুবিধাৰ্থে ক'বলৈ চেষ্টা কৰিছোঁ। চ' মই এযোৰ সমান্তৰাল ৰেখা অংকন কৰিছোঁ। এই সমান্তৰাল মানে কি, চ' ইয়াত যদি মই এনেকৈ বঢ়াই দিওঁ, বৰ্ধিত যদি কৰোঁ, কোনো এটা বিন্দুতে কি অসীমলৈকে বঢ়াই গ'লেও কোনো এটা বিন্দুত লগ খাব নালাগিব, তাৰ মানে মিলিত হ'ব নালাগিব। বা ইয়াৰ বাওঁফালেও যদি মই এনেকৈ বঢ়াই দিওঁ, তেতিয়াও ক'তো মিলিত হ'ব নালাগিব। আশা কৰিছোঁ ধৰিব পাৰিছা তোমালোকে। হয়, উপবাদ্যলৈ আহিছোঁগৈ। যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ, এটা বাহুৰ গৈছে, চোৱা এটা যিকোনো বাহু ল'ব পাৰা তুমি। এই বাহুৰ কাৰণে যদি মই সমান্তৰালকৈ যদি অংকন কৰোঁ, এডাল ৰেখা যদি অংকন কৰোঁ, মই ইয়াত এনেকৈ অংকন কৰিব লাগিব, ঠিক আছে। বা এই বাহুটো যদি মই লওঁ, এই বাহুৰ সমান্তৰালকৈ যদি এডাল ৰেখা অংকন কৰিব লগা হয়, তেতিয়া মই ইয়াত এনেকৈ অংকন কৰিব লাগিব। বা এই বাহুটোৰ যদি লওঁ, এই বাহুটোৰ সমান্তৰালকৈ যদি এডাল ৰেখা অংকন কৰোঁ, তেতিয়া মই এনেকৈ অংকন কৰিব লাগিব। এতিয়া আমি এই বাহুটো লৈছোঁ, ঠিক আছে। এই বাহুৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। দেখা পাইছা তোমালোকে, মই এনেকৈ অংকন কৰিলোঁ। এতিয়া এই বিন্দুটো এ দিলোঁ, এ বি চি, আৰু য'ত কটাকটি কৰিছে এইটো মই কি দিলোঁ, ডি, আৰু এইটো ই। ইয়াতে কৈছে সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটাৰ নিৰ্দিষ্ট বিন্দুত, এইটো দুটা নিৰ্দিষ্ট বিন্দুত কি কৰিছে, ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা, তাৰমানে এই বাহু দুটাৰ কথা কৈছে, সেই বাহু দুটা কি হ'ব, একে অনুপাততে বিভক্ত হ'ব। তাৰমানে ইয়াৰ ৰেচিঅ'টো কি হ'ব, ইয়াৰ ৰেচিঅ'টো আৰু ইয়াৰ ৰেচিঅ'টো ছেম হ'ব, তাৰমানে সমানুপাতিক হ'ব। আশা কৰি ধৰিব পাৰিছা। মই ইয়াৰ ৰেচিঅ'টো যদি লিখোঁ, কেনেকৈ লিখিম, এ ডি আপন কি লিখিম, ডি বি, বা বি ডিও বুলি লিখিব পাৰিম। ডি বি সমান কাৰ লগত সমান হ'ব, ইয়াৰ অনুপাতটোৰ লগত সমান হ'ব। হয়, এ ই আপন কাৰ লগত সমান হ'ব, এ ই আপন ই চি, ইয়াৰ লগত সমান হ'ব। আশা কৰিছোঁ ধৰিব পাৰিছা। নেক্সট উপবাদ্যটো আমি চাম। ইয়াতে কি কৈছে চোৱা, এইটো আমি থেলছৰ বিপৰীত উপবাদ্য বুলি ক'ব পাৰোঁ। যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে, তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল গৈছে। চ' মই এডাল ৰেখা ইয়াতে অংকন কৰিছোঁ। অ'কে, ৰেখাডাল এইটো। এতিয়া চোৱা তোমালোকে, ইয়াত কি কৈছে, যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে, যিকোনো দুটা বাহু একে অনুপাতত যদি ভাগ কৰে, চ' এই বাহুটো আৰু এই বাহুটোকে লৈছোঁ। কোনোবা এটা ৰেখাই যদি একে অনুপাতত যদি ভাগ কৰে, মই এডাল ৰেখা এনেকৈ অংকন কৰিলোঁ, ইয়াত এনেকৈ অংকন কৰিলোঁ, ঠিক আছে। এতিয়া এই ৰেখাটোৱে যদি ইয়াৰ লগত যিটো ৰেচিঅ', এই ৰেচিঅ'টোৰ লগত যদি সমানুপাতিক যদি হয়, তেতিয়া কি হ'ব, এই ৰেখাডালে এই বাহুটোৰ লগত কি হ'ব, সমান্তৰাল হ'ব বুলি কৈছে। তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল, তাৰমানে এইটো চোৱা, এই বাহুৰ ওপৰত মই এডাল ৰেখা অংকন কৰিছোঁ, হয়নে? আৰু অংকন কৰি কি ইয়াৰ ৰেচিঅ'টো যদি ছেম হয়, তেতিয়া কি হ'ব, তৃতীয় বাহুৰ লগত এই ৰেখাটো কি হ'ব, সমান্তৰাল হ'ব। তাৰ মানে কি, প্ৰথম উপবাদ্যটোৰ কি বিপৰীত হয়, প্ৰথম উপবাদ্যটোৰ কি হ'ব, বিপৰীত উপবাদ্য হ'ব এইটো। তাৰ মানে চোৱা,
এইটো যদি মই এ যদি ধৰোঁ এ বি চি এইটো ডি ই ধৰি ল'লোঁ চোৱা তোমালোকৰ সুবিধাৰ্থে মই ইয়াতে মান লৈছোঁ এ ইৰ মান লৈছোঁ 2 চেণ্টিমিটাৰ ধৰি লৈছোঁ এ ইৰ মান 2 চেণ্টিমিটাৰ আৰু ই চিৰ মান কিমান 4 চেণ্টিমিটাৰ অ'কে আৰু এ ডিৰ মান 3 চেণ্টিমিটাৰ আৰু ইয়াৰ মান কিমান 6 চেণ্টিমিটাৰ তাৰমানে ডি বিৰ মান 6 চেণ্টিমিটাৰ এ ডিৰ মান 3 চেণ্টিমিটাৰ ডি বি 6 চেণ্টিমিটাৰ এ ই 2 চেণ্টিমিটাৰ ই চি 4 চেণ্টিমিটাৰ এনেকৈ এটা ট্ৰাইংগল মই ড্ৰ কৰিলোঁ এতিয়া চোৱা ইয়াৰ ৰেচিঅ'বোৰ সমান হৈ আছে চোৱা 2 আৰু 4 ৰেচিঅ'টো কিমান হ'ব তাৰ মানে কি 2/4 হয়নে 2/4 মই কি ক'ব তাৰমানে মই কি ক'ব বিচাৰিছোঁ এ ই আপন ই চি কিমান হ'ব এ ইৰ মান কিমান এ ইৰ মান আমি এ ইৰ মান কিমান লৈছোঁ 2 আছে আৰু ই চিৰ মান কিমান 4 2/4 ইয়াক যদি লঘিষ্ঠ আকাৰলৈ যদি নিওঁ চোৱা 2 1 গুণ 2 2 2 কিমান 4 তাৰমানে 2 2 কেঞ্চেল গ'ল কি থাকিলে 1/2 তাৰ মানে এইটোৰ ৰেচিঅ'টো কিমান 1/2 এতিয়া ইয়াৰ ৰেচিঅ'টো আমি চাম 1/2 ওলাব নাই যদি 1/2 ওলাই কি হ'ব চোৱা 1/2 ওলাব নাই এ ডি আপন ডি বি এ ডিৰ মান কিমান আছে 3 আৰু ডি বিৰ মান কিমান 6 3 1 গুণ 3 আমি 6ক কেনেকৈ লিখিব পাৰিম 3 2 গুণ কিমান 6 3 3 কেঞ্চেল গ'ল কি থাকিলে 1/2 এতিয়া চোৱা ডি বি চোৱা এ ডি আপন ডি বিৰ ৰেচিঅ' কিমান হৈছে 1/2 আৰু এ ই আপন ই চিৰ ৰেচিঅ' কিমান হৈছে 1/2 এ চি আৰু এ বি বাহু দুডালক এই ৰেখাডালে কি কৰিছে একে অনুপাতত ভাগ কৰিছে হয়নে চ' ডেটছ ৱাই কি হ'ব ডি ই আৰু বি চিটো কি হ'ব পেৰেলেল হ'ব ডি ই আৰু বি চিটো কি হ'ব চ' কি হ'ব ইয়াতে এতেকে ডি ই পেৰেলেল কি হ'ব বি চি থেলছৰ বিপৰীত উপপাদ্য থেলছৰ কি হ'ব বিপৰীত উপপাদ্য যেতিয়া ইয়াৰ ৰেচিঅ'টো ছেম হয় তেতিয়া ইয়াৰ তৃতীয় বাহুৰ লগত কি হ'ব ৰেখাডাল সমান্তৰাল হ'ব বুলি কৈছে আমি এতিয়া প্ৰশ্নলৈ কৰিম ইয়াত 6.2ৰ প্ৰথম প্ৰশ্নটো আমি সলভ কৰিবলৈ চেষ্টা কৰিম ইয়াতে কি কৈছে 6.17ৰ 1 আৰু 2ত তাৰমানে 1 আৰু 2ত কি কৈছে ডি ই পেৰেলেল বি চি তাৰমানে ডি ই পেৰেলেল বি চি কৈছে চ' ইয়াত ডি চি পেৰেলেল বি চি কৈছে এতিয়া 1ৰ পৰা ই চি মান উলিয়াব লাগে ইয়াৰ মান উলিয়াব লাগে আৰু 2ৰ পৰা কি এ ডিৰ মান উলিয়াব লাগে এইটো এ ডিৰ মান উলিয়াব লাগে ঠিক আছে এই ত্ৰিভুজটোত কি কৈছে ডি ই আৰু বি চি পেৰেলেল কৈছে চ' এই দুটা যদি পেৰেলেল হয় তেনেহ'লে এ ডি আপন ডি বি ইৰ লগত যিটো ৰেচিঅ'টো আৰু এইটো ৰেচিঅ'টো কি হ'ব ছেম হ'ব থেলছৰ উপপাদ্য মতে বা আমি মৌলিক সমানুপাতিক উপপাদ্য বুলি লিখিব পাৰিম 1 নম্বৰটোৰ সলিউশ্যন বা সমাধান তোমালোকে কেনেকৈ ক'ৰবাত দিয়া আছে লিখি লোৱা বা ইংলিছত গিভেন লিখিব পাৰা দিয়া আছে কি দিয়া আছে প্ৰশ্নত দিয়া আছে ডি ই পেৰেলেল বি চি হয়নে আৰু কি দিয়া আছে এ বি মান কিমান দিয়া আছে এ বি মান আৰু কি দিয়া আছে এ ডি ইকুৱেল 1.5 চেণ্টিমিটাৰ দিয়া আছে আৰু ডি বি মান কিমান দিয়া আছে ডি বি মান 3 চেণ্টিমিটাৰ দিয়া আছে এ ই মান কিমান দিয়া আছে 1 চেণ্টিমিটাৰ দিয়া আছে হয়নে এইটো এ ই মান 1 চেণ্টিমিটাৰ দিয়া আছে আৰু ই চিৰ মান নাই দিয়া যেনেকৈ ই চিৰ মানেই তুমি উলিয়াব লাগে ই চি ইকুৱেল কিমান ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এতেকে কি কৰিম এ ডি আপন ডি বি সমান কি লিখিব পাৰিম তাৰমানে এ ডি আপন ডি বি সমান কি লিখিব পাৰিম এ ই আপন ই চি লিখিব পাৰিম যিহেতু এই ৰেখা আৰু এই ৰেখাটো সমান্তৰাল বুলি কৈছে এ ই আপন কি লিখিব পাৰিম ই চি লিখিব পাৰিম অ'কে এতিয়া মানখিনি পুট কৰি দিয়া এ ডিৰ মান কিমান দিয়া আছে এ ডিৰ মান দিয়া আছে 1.5 ডি বি মান কিমান দিছে 3 দিয়া আছে এ ই মান কিমান দিয়া আছে 1 দিয়া আছে ই চিৰ মানটো আমি উলিয়াবলৈ গৈ আছোঁ অ'কে এতিয়া আমি কি কৰিম ইয়াৰ উল্টা কৰিলেই হৈ গ'ল ৰেচিপ্ৰকেল ল'ব পৰা তেতিয়া এইটোক আমি উল্টা কৰিব লাগে বা এইটো চোৱা দশমিকটো আঁতৰাই লোৱা ইয়াত দশমিকটো এটা সংখ্যাৰ আগত আছে তলত 0 এটা দিলেই হ'ল বা তুমি কি কৰিব লাগে তলত 10 এটা পূৰণ কৰিব লাগে তাৰ মানে দশমিকটো কি 1 10ৰ ঘৰত আছে ন চ' তলত 10 এটা পূৰণ কৰিলে হ'ল বা 0 এটা দিলে দুটা সংখ্যাৰ আগত থাকিলে দুটা 0 দিবা এটা সংখ্যাৰ আগত আছে চ' 0 এটা দিলেই দশমিকটো আঁতৰি যাব চ' মই কি কৰিলোঁ দশমিকৰ ঠাইত মই তলত 0 এটা দি দিলোঁ 1/e c এতিয়া আমি বৰ্জ্য পূৰণ কৰিব পাৰোঁ এইটো বৰ্জ্য পূৰণ নতুবা তুমি ইয়াৰ ৰেচিপ্ৰকেল লোৱা যিহেতু ইয়াত 1 আছে হয়নে তাৰমানে মই কি ক'ব বিচাৰিছোঁ চোৱা
30/15 সমান এইটো কি হ'ব CE/1 তলত 1 থকা নথকা একেই কথা চ 1টো নিলিখিলে হ'ব C ইকুৱেল কিমান পালোঁ 30/15 তাৰমানে 30ক যদি 15ৰে হৰণ কৰিলে কিমান হ'ব 2 হ'ব 2 15 কিমান 30 নহ'ব জানো চ EC এতেকে CE ইকুৱেল আমি কিমান পালোঁ 2 সেন্টিমিটাৰ ওকে 2 সেন্টিমিটাৰ পাই গ'লো নেক্সট আমি এতিয়া উলিয়াব লাগে চোৱা এইটোক তোমালোকে এনেকৈও সলিউশন কৰিব পাৰিলাহেঁতেন কেনেকৈ পাৰিলাহেঁতেন মই ইয়াত বাওঁ চাইডে কৰি দিছোঁ এইটোক তোমালোকে এনেকৈও কৰিব পাৰিলাহেঁতেন তাৰমানে 15/30 সমান 1/CE একেই কথা বৰ্জ্য পূৰণ হ'ব তাৰমানে চ EC লগত 15 পূৰণ কৰিলে কিমান হ'ব 15 CE সমান কি হ'ব 30 পূৰণ 1 হয়নে C লগত কি পূৰণ হৈছে 15 পূৰণ হৈছে ইমান কৈ থকাৰ প্ৰয়োজন নাই চ এইটো কি হ'বগে তোমাৰ কি থাকিলে ওপৰত 30 থাকিলে চ একেই হ'বগে নে চ C ইমান কিমান পাইছো 2 ইয়াতো দিয়া আছে বা গিভেন কি দিয়া আছে প্ৰশ্নত দিয়া আছে DE প্যাৰেলাল কি দিয়া আছে BC হয় AD মান ইয়াতে AD মানে উলিয়াব লাগে হয়নে তাৰ পিছত দিয়া আছে DB মান কিমান দিয়া আছে DB মান কিমান দিয়া আছে এটো DB মান 7.2 দি দিয়া 7.2 AE মান কিমান দিয়া আছে AE মান দিয়া আছে 1.8 আৰু দিয়া আছে EC মান কিমান দিয়া আছে 5.4 ইও সেন্টিমিটাৰ দি দিয়া সেন্টিমিটাৰ দি দিয়া এতিয়া যেহেতু প্যাৰেলাল কৈছে এইটো আৰু এইটো প্যাৰেলাল কৈছে চ ইয়াৰ চ AB যেটো বাহুৰ অনুপাত হয়নে ইয়াৰ অনুপাতটো কি হ'ব সেম হ'ব সমানুপাতত থাকিব তাৰ মানে AD/DB সমান কি হ'ব AE/EC হ'ব থেলছৰ উপপাদ্য মতে বা ইয়াত তোমালোকে এটো এনেকৈ লিখিব পাৰা দেই ইয়াৰ কাষত কি লিখিব পাৰা থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্য বুলি লিখিব পাৰা থেলছৰ উপপাদ্য মতে এতেকে থেলছৰ উপপাদ্য মতে আমি কি লিখিব পাৰিম এটো AD লিখা AD/DB সমান কি লিখিব পাৰিম AE/EC এতিয়া ইমপ্লাইজ ইয়াতো তুমি লিখিব পাৰা বাই BPT লিখিলে হ'ব বাই BPT তাৰ মানে কি BPT মানে কি বেসিক প্ৰপৰচনেলিটি থিওৰেম বা অসমীয়াত কি হ'ব মৌলিক সমানুপাতিকা উপপাদ্য থেলছৰ উপপাদ্যটোক মৌলিক সমানুপাতিকা উপপাদ্য বুলিও কোৱা হয় কেতিয়াবা শৰ্ট কোৱেশ্চন আহে মনত ৰাখিবা AD মান কিমান দিয়া আছে AD মান দিয়া আছে AD মান নাই দিয়া AD মানেটো উলিয়াব লাগে DB মান দিয়া আছে 7.2 7 পইণ্ট দিয়া AD মান আমি নেজানো সো 7.2 সমান AE মান দিয়া আছে 1.8 আৰু EC মান দিয়া আছে 5.4 এতিয়া আমি কি কৰিম চোৱা দশমিকবোৰ অতৰাবলৈ চেষ্টা কৰিম যেহেতু এটাৰ আগত দশমিক আছে সো এটাৰ আগত আছে ইয়াতো এটাৰ আগত আছে দশমিকটো আমি ডাইৰেক্ট কেনসেলও কৰিব পাৰিম ওকে কি থাকিলে AD/7.2 সমান 18/54 হ'ল এটা আমি কটাকটি কৰিম 3 উঠৰং কিমান 3 উঠৰং তাৰ মানে কথাটো হ'ল এনেকুৱা চোৱা কথাটো হ'ল এনেকুৱা 18 ঠাইত তুমি কি লিখিব পাৰিবা 18 * 18 54 তুমি 18 পূৰণ 3 হয়নে 18 কেনসেল গ'ল কি থাকিলে 1/3 থাকিলে তাৰ মানে AD/7.2 ইকুৱেল কিমান পালো 1/3 পালো এতিয়া আমি AD ৰ মান উলিয়াবলৈ গৈ আছো মই ইয়াত ট্ৰিক এটাও তোমালোকক কম এই বৰ্জ্য পূৰণ হ'ব এটো কি হ'ব এটোৰ লগত পূৰণ হ'ব এটোৰ লগত পূৰণ হ'ব সো কি হ'ব 3AD ইকুৱেল কি হ'ব 7.2 * 1 এনেকৈ কৰাৰ প্ৰয়োজন নাই তোমালোকক মই এটা ট্ৰিক কৈ আছো বা তোমালোকে জানাই চাগে 3 টো কি হ'ব তললৈ গুচি যাব কাৰণ ইয়াৰ লগত AD লগত কি 3 পূৰণ হৈছে সমান চিহ্ন আমি ৰাইট সাইড আনিলে কি হ'ব তলত গুচি যাব ওকে এতিয়া আমি দশমিকটোৰ দ্বাৰা মই তোমালোকক কি কৈছিলো এটাৰ আগত দশমিকটো আছে সো কি কৰিবা এটাৰ আগত দশমিক আছে তলত এটা শূন্য দিবা তেতিয়া দশমিকটো আঁতৰি যাব AD ইকুৱেল কি লিখিব পাৰিবা 72/30 ওকে এতিয়া কটাকটি কৰা 30 ক তুমি কেনেকৈ লিখিব পাৰিবা 30 ৰ ঠাইত তুমি এনেকৈ লিখিব নোৱাৰিবানে 2 15 কিমান 30 আৰু 72 ক তুমি 2 36 কিমান 72 2 কেনসেল গ'ল কি থাকিলে পাৰিবা নাই 3 পূৰণ 5 3 5 গুণ 15 36 ক তুমি কেনেকৈ লিখিব পাৰিবা 3 12 কিমান 36 তাৰ মানে 3 3 মিলি থাকিলে কি থাকিলে আমি পালো AD ইকুৱেল কি পালো 12/5 পালো এতিয়া তুমি 12 হৰণ কৰা 12 ক যদি আমি 5 ৰে এতিয়া তুমি 12 হৰণ কৰা 12 ক যদি আমি 5 ৰে হৰণ কৰো 5 দুগুণ কিমান 10 2 দশমিক দিয়া শূন্য হ'ল 5 4 গুণ কিমান
20 তাৰ মানে আমি কিমান পালোঁ ইয়াৰ ইকুৱেল কিমান পালোঁ 2.4 AD ইকুৱেল আমি কিমান 2.4 এতেকে AD ইকুৱেল 2.4 সেন্টিমিটাৰ আশা কৰিছোঁ তোমালোকে ধৰিব পাৰিছা এটা চোৱা তোমালোকে এটো কি কৰিব পাৰা ইয়াৰ পৰা মই কি কৈছিলোঁ ইয়াৰ পৰা তোমালোকে কেনেকৈ কৰিব পাৰিলা হেতেন চোৱা AD upon 7.2 1.8 5.4 কথাটো হ'ল চোৱা প্ৰথমে তুমি বোলে দশমিকটো অতৰাই ল'লা ওকে দশমিকটো অতৰাই ল'লা বাৰু ঠিক আছে ইচ্ছা কৰিলে তুমি এই সংখ্যাটোক ওপৰলৈ আনিব পাৰা কিয় আনিব পাৰা কাৰণ বৰ্জ্য পূৰণ হয় হয়নে ইয়াত পূৰণ এইটো তুমি ইয়ালৈকে আনিব পাৰা সো তুমি কি লিখিব পাৰা AD ইকুৱেল কি লিখিব পাৰা 1.8 1.8 টো অতৰাই দিয়া তাৰমানে 18 upon 54 ইনটু কি লিখিব পাৰা ওপৰত 7.2 তাৰমানে তুমি এইটো ওপৰলৈকে নিব পাৰা ঠিক আছে বা ইচ্ছা কৰিলে তুমি এইটো তললৈও নিব পাৰা ওকে সো এনেকৈ ডাইৰেক্ট কৰিব পাৰা তেতিয়া বেছি সময় নালাগে তেতিয়া তোমালোকৰ সময়টো বাচি যাব এতিয়া চোৱা এইটো আমি কটাকটি কৰিম 3 18 কিমান ইয়াত 1 18 18 3 18 কিমান 54 কি থাকিলে ওপৰত 7.23 থাকিলে ওকে আমি জানো দশমিকটো উঠাই দিলে কি হ'ব শূন্য দিয়া তাৰ মানে 72 upon 30 এটা তুমি ক্যালকুলেশন যদি কৰা কি পাবগে 2.4 পাবগে হয় এইটোকে আনসাৰ পাবগে আশা কৰিছো তোমালোকে ধৰিব পাৰিছা সো এনেকৈ তোমালোকে শৰ্ট ট্ৰিক বা শৰ্ট মেথডবোৰ এপ্লাই কৰিব পাৰিবা আজিলৈ আমি ইমানতে ভিডিওটো সমাপ্ত কৰিছো নেক্সট আমি ডাইৰেক্ট 2 নম্বৰৰ পৰা আমি সলভ কৰিবলৈ চেষ্টা কৰিম নহলে ভিডিও বহুত দীঘল হৈ যাব হয় নেক্সট আমি কি নেক্সট ভিডিও আমি 2 নম্বৰৰ পৰা আমি আলোচনা কৰিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা যদিহে ভিডিওটো ভাল পাইছা তেন্তে লাইক কৰিবা যিমান পাৰে শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰি ল'বা কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে নেক্সট ভিডিওৰ নটিফিকেশন তোমালোকে লগালগ পাই যোৱা আজি বহুত গৰম যদি ফেন চলাব পৰা নাই যেহেতু বেকগ্ৰাউণ্ড নয়েজটো হ'ব সো তোমালোকৰ কাৰণে কষ্ট কৰিছো তোমালোকে শেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গবিলাকলৈ যিমান পাৰে তোমালোকৰ বন্ধুবৰ্গবলৈ শেয়াৰ কৰিবা ওকে আৰু তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওটো চাই থাকিলে তাৰ কাৰণে তোমালোকলৈ অশেষ ধন্যবাদ থাকিল